নমস্কাৰ, মোৰ নাম শ্ৰী শংকৰ দে। মই জোনাই সৰ্বজনীন হিন্দু মৰিশালীৰ সভাপতি আৰু মোৰ লগত এখেত বিশ্বজিৎ দাস, তেখেত সাধাৰণ সম্পাদক। আমি দুয়ে জানিবলৈ পাইছোঁ যে আমাৰ হিন্দু মৰিশালীটো বেলেগ নামাকৰণেৰে, গোৰ্খা নামাকৰণে কিছু ৰাইজে নামাকৰণ কৰিছে। গতিকে এই আমি যিটো কমিটিত অলৰেডি আছোৱেই, আজি 10-15 বছৰৰ পৰা মই নিজে সভাপতি হিচাপে আছোৱেই। তাত বেলেগে কেনেকৈ নামাকৰণ কৰিলে, কিহৰ কাৰণে কৰিলে ক'ব পৰা নাই। সেইখিনিৰ কাৰণে আমি অহা ইংৰাজী 25/8/2025 সোমবাৰ দিনা দিনৰ 1টা বজাত ষ্টেচনত থকা শিৱ মন্দিৰত আমি এখনি ৰাজহুৱা সভা আহ্বান কৰিছোঁ। এই ৰাজহুৱা সভাত জোনাইবাসী ৰাইজে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ, আহিবলৈ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। যাতে ৰাইজে আহে, আহি কিনি আমাৰ মিটিংটো সুচাৰুৰূপে চলাই নিবলৈ অলপ সুবিধা কৰি দিয়ে আৰু তাত আমি কমিটিখন চলাই নি কিনি ভাল এটা সিদ্ধান্তত উপনীত হ'বলৈ কাৰণে আৰু নিকা কমিটি এটা গঠন কৰিবৰ কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শংকৰ দে। মই জোনাই সৰ্বজনীন হিন্দু মৰিশালীৰ সভাপতি আৰু মোৰ লগত এখেত বিশ্বজিৎ দাস, তেখেত সাধাৰণ সম্পাদক। আমি দুয়ে জানিবলৈ পাইছোঁ যে আমাৰ হিন্দু মৰিশালীটো বেলেগ নামাকৰণেৰে, গোৰ্খা নামাকৰণে কিছু ৰাইজে নামাকৰণ কৰিছে। গতিকে এই আমি যিটো কমিটিত অলৰেডি আছোৱেই, আজি 10-15 বছৰৰ পৰা মই নিজে সভাপতি হিচাপে আছোৱেই। তাত বেলেগে কেনেকৈ নামাকৰণ কৰিলে, কিহৰ কাৰণে কৰিলে ক'ব পৰা নাই। সেইখিনিৰ কাৰণে আমি অহা ইংৰাজী 25/8/2025 সোমবাৰ দিনা দিনৰ 1টা বজাত ষ্টেচনত থকা শিৱ মন্দিৰত আমি এখনি ৰাজহুৱা সভা আহ্বান কৰিছোঁ। এই ৰাজহুৱা সভাত জোনাইবাসী ৰাইজে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ, আহিবলৈ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। যাতে ৰাইজে আহে, আহি কিনি আমাৰ মিটিংটো সুচাৰুৰূপে চলাই নিবলৈ অলপ সুবিধা কৰি দিয়ে আৰু তাত আমি কমিটিখন চলাই নি কিনি ভাল এটা সিদ্ধান্তত উপনীত হ'বলৈ কাৰণে আৰু নিকা কমিটি এটা গঠন কৰিবৰ কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ।